চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো এটা ডাঙৰ খবৰ। এইবাৰ কৰ্মচাৰীসকলৰ 186% দৰমহা বৃদ্ধি পাব আৰু সকলো ঠিকে থাকিলে সম্ভৱতঃ 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব অষ্টম পে কমিশ্যন। অসমৰ কৰ্মচাৰীসকলৰ কি হ'ব? নাবাঢ়িব নেকি দৰমহা? অসমৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত NDA চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনাইছে। আয়োগ গঠনৰ অনুমোদনৰ পিছৰে পৰা চৰকাৰী কৰ্মচাৰী মনত সৰ্বাধিক দুটা প্ৰশ্ন উত্থাপন হৈছে। প্ৰথমতে, অষ্টম পে কমিশ্যনৰ অধীনত বৰ্ধিত দৰমহা কেতিয়াকৈ পাবলৈ আৰম্ভ কৰিব? আনটো প্ৰশ্ন হ'ল, কিমান টকালৈ বৃদ্ধি পাব দৰমহা? অষ্টম পে কমিশ্যনৰ বাবে ফিটমেণ্ট ফেক্টৰ 2.86লৈ বৃদ্ধি পাব বুলি বহুলভাৱে আশা কৰা হৈছে আৰু এনে হ'লে ন্যূনতম মৌলিক দৰমহা 51,480 টকালৈ বৃদ্ধি পাব। অৰ্থাৎ বৰ্তমানৰ 18,000 টকা দৰমহা লাভ কৰা কৰ্মচাৰী এজনে 51,480 টকালৈকে দৰমহা লাভ কৰিব। অৰ্থাৎ 186% দৰমহা বৃদ্ধি পাব আৰু সকলো ঠিকে থাকিলে সম্ভৱতঃ 26 1 জানুৱাৰীৰ পৰাই কাৰ্যকৰী হ'ব অষ্টম পে কমিশ্যন। অৰ্থাৎ 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে নতুন হাৰত দৰমহা পেঞ্চন লাভ কৰিব। কিন্তু ইয়াৰ মাজতে উত্থাপন হৈছে আন এক প্ৰশ্নৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে কেতিয়া লাভ কৰিব এই সুবিধা? কেতিয়া বাঢ়িব ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ দৰমহা? এই ক্ষেত্ৰত উল্লেখযোগ্য যে ভাৰতত ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ নতুন দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে সিদ্ধান্ত লোৱাৰ ক্ষমতা সম্পূৰ্ণ ৰাজ্য চৰকাৰখনৰ হাতত থাকে। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰা দৰমহা আয়োগৰ পৰামৰ্শ গ্ৰহণ কৰিব নে নকৰে সেই সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে। কেন্দ্ৰীয় দৰমহা আয়োগে মূলতঃ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ বাবে পৰামৰ্শ প্ৰদান কৰে। ৰাজ্যসমূহে এই পৰামৰ্শসমূহ গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'ব পাৰে, কিন্তু তেওঁলোকে তেনে কৰিবলৈ বাধ্য নহয়। উদাহৰণস্বৰূপে, সপ্তম দৰমহা আয়োগৰ পিছত মহাৰাষ্ট্ৰ আৰু তামিলনাডুৰ দৰে ৰাজ্যৰ কিছু সাল সলনিৰে পৰামৰ্শসমূহ কাৰ্যকৰী কৰিছিল। ইয়াৰ বিপৰীতে আন ৰাজ্যসমূহে ইয়াক কাৰ্যকৰী কৰিবলৈ অধিক সময় লৈছিল। আৰু খবৰ অনুসৰি ৰাজ্য চৰকাৰেও কেন্দ্ৰ চৰকাৰৰ নীতি গ্ৰহণ কৰিব। অসমৰ কৰ্মচাৰীসকলেও অষ্টম দৰমহা আয়োগৰ সুবিধা লাভ কৰিব। আৰু যদি তেনে হয় তেনেহ'লে নিশ্চিতভাৱে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলেও ফেব্ৰুৱাৰী মাহত অষ্টম দৰমহা আয়োগৰ বৰ্ধিত দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।